বৰ্তমান ট্ৰেন্ড চলি আছে যে এসইভিউ ব্ল্যাক কালাৰ গাড়ী লাগে যদি আপুনি এসইভিউ ব্ল্যাক কালাৰ গাড়ী কিনিম বুলি ভাবিছে তেতিয়া হলে এই নগাঁৱত থকা আলমকা বজাৰলৈ আহিব লাগিব কিয়নো তেওঁলোকৰ তাত নতুন গাড়ী আপডেট আহিছে আৰু আপোনালোকে যেতিয়া ইয়াৰ পৰা গাড়ী এখন কিনিব সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰি ল'ব টেষ্ট ড্ৰাইভ কৰি ল'ব তাৰ পিছত গাড়ী এখন আপোনালোকে পাৰচেজ কৰিব যে আপোনাৰ তাত 200 প্লাস গাড়ী আছে তো 200 প্লাস গাড়ী মানে আপুনি অনলি ফৰ এসইভি সেগমেন্ট আৰু কম্পেক্ট এসইভি ম্যাক্সিমাম আমি এসইভি গাড়ী ৰাখিব কাৰণে ট্ৰাই কৰো আৰু ম্যাক্সিমাম এসইভি গাড়ী আপুনি দেখা পাব যিমান পায় আৰু কম্পেক্ট এসইভি পাব আপুনি সিডান গাড়ী বিলাক কম পাব হেচবেক আপোনাৰ তাত কম পাব আপোনাৰ তাত ইমান গাড়ী ষ্টক আছে ধৰক আপোনাৰ স্কৰপিও কেখন আছে স্কৰপিও বৰ্তমান 4খন মান আছে S11 হয় সব টপ মডেল আছে S11 হয় আৰু হেৰিয়াৰ 3খন আছে ইনোভা খিষ্টা লাগিলে ইনোভা খিষ্টা আছে 7খন মান 7খন ফৰচুনা আছে এখন তাৰ পিছত আপোনাৰ স্কৰপিও তো ইফালে দেখালো আৰ্টিকা লাগিলে আৰ্টিকা আছে 9খন মান আছে আৰ্টিকা কেখন আছে আৰ্টিকা 9খন মান আছে আৰ্টিকা 9খন মান আছে আৰু আপোনাৰ যদি দেখাও ইনোভা অল লুক্সৰ এখন আছে হয় অল লুক্সৰ আছে এখন আচ্ছা বাকি গাড়ী বহুত আছে মাহিন্দ্ৰা থাৰ কেখন আছে থাৰ আছে দুখন মাহিন্দ্ৰা থাৰ দুখন আছে আচ্ছা তো আপোনাৰ তাত মই ব্ল্যাক কালাৰ গাড়ী কেখন মান দেখালো ব্ল্যাক কালাৰ গাড়ী এতিয়া কমসে কম হলেও 20টা মান ব্ল্যাক কালাৰে পাব 20খন মান ব্ল্যাক কালার যেহেতু মার্কেটত আপুনি ব্ল্যাক কালার বুলি কলে একদম ফুল ট্রেন্ডত চলি আছে আপুনি একবার ঘুমাই হোক ব্ল্যাক কালার গাড়ি যদি দেখাও হয় ইফালে এখন হারিয়ার চাইলক এখনো ব্ল্যাক কালার হয় আচ্ছা তো আপোনাৰ প্রাইস বিলাক কেনেকুৱা প্রাইস আপোনাৰ সাক গাড়ি যেনেকে হারিয়ার এখন আপোনাৰ টপ মডেল গাড়ি হয় প্যানোরামিক সানরুফ আছে একদম ফুল টপ ভেরিয়েন্টৰ হয় এখনৰ নতুন দাম আহি যায় প্ৰায় 26 27 মান আহি যায় আচ্ছা এতিয়া ইয়াৰ প্রাইস ৰাখিছো আমি এতিয়া বৰ্তমান ইয়াৰ প্রাইস ৰাখিছো আমি 13 লাখ হয় আৰু এখন আছে হারিয়ার ব্যাক সাইডে আছে এখন হারিয়ার এখনো চাব পারে তার পিছত এখন আছে স্করপিও আচ্ছা এখন আছে মাহিন্দ্রা থার এখন আছে আপনার আলকাইজার আপনার হুন্ডাই আলকাইজার হয় আর এখন আছে একদম মানে নিউ ভেরিয়েন্টর আপনার ফেস সিলিভার নেক্সন হয় ফেস সিলিভার আপনি চাইলক একবার দেখাই দিও এই গাড়ীখন হয় এখন কিমান মাহৰ পুৰণা গাড়ী এখন গাড়ী 2 মাহৰ পুৰণা গাড়ী হয় আৰু গাড়ীৰ ৰানিং হৈছে 1000 কিমান ৰানিং আছে তো ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,50,000 উইথ নেগোসিয়েবল হৈ যাব আচ্ছা আলকাইজাৰখন আপোনাৰ 2023 ৰ গাড়ী হয় আৰু গাড়ীৰ ৰানিংও কম আছে আৰু ফুল টপ মডেল হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14 লাখ উইথ নেগোসিয়েবল হৈ যাব আচ্ছা হেৰিবিলাক কিমানৰ প্ৰাইস আছে এখন সন্মুখত দেখালো আৰু নেক্সট এখন চাইলক এখন হৈ গল আপোনাৰ এখনো টপ ভেৰিয়েন্ট হয় আৰু এখন হৈ গল 2022 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,50,000 নেগোসিয়েবল হৈ যাব নিউ কালার এখন বেলেনো আহিছে নিউ কালার বেলেনো এখন নহয় নিউ কালার বেলেনো যদি দেখায় এখন দুখন তিনিখন চাৰিখন পাঁচখন মান আছে একদম টপ মডেল হয় একদম 360 ডিগ্রি ক্যামেরা থকা আচ্ছা পাঁচখন মান বেলেনো আছে আচ্ছা যদি ডিজার দেখায় ডিজার আমাৰ তাত দেখালে আপোনাৰ 16খন মান ডিজার আছে 16খন মান ডিজার আছে আপোনাৰ টপ মডেল আৰু মানে বেস মডেল আছে দুখন আৰু টপ মডেল আছে তিনিখন আৰু বাকি সেকেন্ড টপ BXI মডেল যেবিলাক এবিলাক আছে তে এটো চাইলক 22 ৰ গাড়ী আছে 20 ৰ আছে 21 ৰ আছে আমি যদি ঘুমাই যাও ইফালে এখন মই গ্র্যান্ড ভিটারা দেখা পাইছো কিয়নো মার্কেটত গ্র্যান্ড ভিটারা এতিয়া আমাৰ তাত দুখন মান আছে এখন হোয়াইট কালারত আছে এখন হৈ গল আপোনাৰ গ্ৰে কালার আচ্ছা দুখন আছে গ্র্যান্ড ভিটারা প্রাইস বিলাক কেনেকুৱা প্রাইস বিলাক এখন হৈ গল আপোনাৰ 10,50,000 আচ্ছা উইথ নেগোসিয়েবল হৈ যাব আৰু এখন আছে টপ মডেল এখন ৰাখিছো 16,50,000 যেহেতু হেখন টপ মডেল টপ ভেরিয়েন্টৰ যেখন গাড়ী হেখনৰ প্রাইস পৰি যায় আপোনাৰ 22 মান পৰি যায় আচ্ছা 22 এটা আপোনাৰ তাত কিমানত পাব এতিয়া মোৰ তাত 16 মানত পাই যাব 16 মানত পাই 16 মানত মানে আপোনাৰ তাত মানে প্ৰায় আপোনাৰ 16 হলে প্ৰায় 7 লাখ মান টকা ডিফাৰেন্সত পাই যাব আচ্ছা এফালে এখন আপোনাৰ হেৰি গাড়ী আছে এফালে যদি দেখাও ব্ল্যাক কালার আপনার এখন 3W হয় XCV 300 টপ ভেরিয়েন্ট হয় আপনার সানরুফ আছে 2021 এর গাড়ি হয় আচ্ছা গাড়ি রানিংও কম আছে আর এয়ার প্রাইস কিছু 7,70,000 উইথ নেগোসিয়েবল হৈ যাব ওকে তো মই আপোনাৰ তাত এটা টার্মস এন্ড কন্ডিশন কৰো যেহেতু আপোনাৰ পৰা যেতিয়া এজন ব্যক্তিয়ে গাড়ী লৈ যাব ন তো গাড়ী লৈ যোৱা পিছত তো আপোনালোকৰ পৰা গাড়ী এখন তেওঁ লৈ গল ইন কেস তেওঁ কিবা এটা ৰাস্তাত হল বা ইন ফিউচার তেওঁ কিবা এটা হল তাৰ ৰেসপন্সিবিলিটি আপোনালোকে লয় ৰেসপন্সিবিলিটি চাক যদি কোনবা গাড়ী এখন লৈ গৈ আছে লৈ যাওতে যদি কিবা হৈ যায় তেতিয়া হলে আমি হিখিনি সার্ভিস দিম তেখেতক যদি গাড়ী যদি বেয়া হৈছে বা বেয়া হলে আমি সময়টো ওয়ারেন্টি পাব আমাৰ পৰা 6 মান্থৰ আমি ওয়ারেন্টি দিও তে ওয়ারেন্টি পিৰিয়ডত থাকিব গাড়ী যদি টুইং কৰিব লাগে হেটো আমি টুইং কৰিম ওকে আমি টুইং কৰি আনি গাড়ী বনাই দিব লাগে কি কৰি দিব লাগে তেখেতৰ ৰখাৰ দায়িত্ব আমাৰে থাকে হয় তো আপোনালোকৰ এনেকুৱা হয় নেকি যে আপোনালোকৰ পৰা গাড়ী এখন লৈ গল লৈ যোৱাৰ পিছত ডকুমেন্টৰ কিবা এনেকুৱা ইস্যু হয় নেকি যে ডকুমেন্টৰ সাক কেতিয়াবা দ্বিতীয় অফিচৰ ট্ৰান্সফাৰত কেতিয়াবা অকমান দেৰি হৈ যায় কেতিয়াবা ধৰক
এসপ্তাহ 10 দিন কেতিয়াবা এনেকৈ দেৰি হৈ যায় নহলে আমি ট্ৰাই কৰো গাড়ীখন দিয়াৰ লগে লগে যাতে 3 দিন 4 দিন বা এসপ্তাহ 2 দিন ভিতৰত গাড়ীটো ট্ৰান্সফাৰটো হৈ যায় আমি নিবিচাৰো এটো যে গাড়ীখন ট্ৰান্সফাৰ নোহোৱাৰ আগত আপোনাৰ গাড়ীখন কিবা হৈ গল সাপোজ এক্সিডেন্টে হৈ গল এক্সিডেন্ট হোৱাৰ পিছত তেতিয়া পুলিশ কেছ হল কিবা হল ওনাৰক মাতিব আকৌ ওনাৰে আমাক মাতিব আকৌ আপোনাকো মাতিব তিনজন মানুহ আমি ইয়াতে ইনভলভ কৰিব নিবিচাৰো আমি বিচাৰো যে গাড়ীখন ট্ৰান্সফাৰ কৰি দিও ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিলে তেখেতৰ ওপৰতে গুটেই মানে দায়িত্বটো তেখেতৰ ওপৰতে থাকি যাওক আৰু মানুহ আছে যে আপোনালোকৰ পৰা মানে কম দামত গাড়ী এখন বিচাৰে তো সেই বস্তুটো আপোনালোকে ৰাখিছে আছে আমাৰ আৰু এটা শোৰুম আছে এফালে আগত আপোনাৰ অকমান গৈ আপোনাৰ 50 মিটাৰ দূৰত্বত ৰাইট সাইডে এটা শোৰুম আছে তাত আমি সৰু গাড়ী বিলাক তাতে ৰাখিছো ডিসপ্লে কৰিছে হয় লেফট সাইডত আৰু এটা পাৰ্কিং আছে আমাৰ তাতো আমি সৰু গাড়ী বিলাক ৰাখিছো মানে আপোনালোক আমি অনলি ফৰ কম্পেক্ট এসইভি আৰু এসইভি এখনত খালে কম্পেক্ট এসইভি আৰু এসইভি ৰাখিছো আৰু সেডান কাৰ বিলাক গাড়ী ইয়াত আহিলে যিকোনো গাড়ী আপুনি পাই যাব ম্যাক্সিমাম গাড়ী আমি ৰাখিবৰ কাৰণে ট্ৰাই কৰো আৰু কাস্টমাৰ আহিলে এনেকৈ নহয় যে আমাৰ পৰা ঘূৰি যাব লাগে তেনেকৈ নহয় এখন নহলে হবই মিটাৰ টেম্পাৰিং তেনেকুৱা মিটাৰ টেম্পাৰিং মই এটো আপোনাক প্ৰথমে কৈছো মিটাৰ টেম্পাৰিং যদি থাকে তেতিয়াহলে গাড়ী আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰিব আলমকাৰ বজাৰত গাড়ী মিটাৰ টেম্পাৰিং নহয় আৰু আমি গাড়ী কিনোতে ডিলাৰ হিষ্ট্ৰী চেক কৰি পেলাই গাড়ী কিনো এক্সিডেন্ট ইস্যু গাড়ী কিবা এক্সিডেন্ট ইস্যু গাড়ী নাথাকে এক্সিডেন্ট গাড়ী নাথাকে এটো মই আগতেও কৈছো এতিয়াও কৈছো এক্সিডেন্ট গাড়ী আমি নাৰাখো যদি কেতিয়াবা কোবা টাচ আপ কৰিব লগা হয় সৰুৰ টাচ আপে কৰাও এক্সিডেন্ট গাড়ী আমি নাৰাখো তা আপোনাৰ পৰা মানে ফুল কনফিডেন্সত এজন কনফিডেন্সত ল'ব পাৰে গাড়ী ল'ব পাৰে ফুল কনফিডেন্স ল'ব পাৰে আৰু ম্যাক্সিমাম কাস্টমাৰ মোৰ বেছিভাগ কাস্টমাৰ বাহিৰৰ আহে গুৱাহাটী সিটিৰ আন্ডাৰত মই মাহত কমসে কম হলে 5টা-6টা গাড়ী বিক্ৰী কৰো সিটিত গুৱাহাটী সিটিত বহুত ডিলাৰ আছে নতুন আৰু পুৰণা মাজত ডিফাৰেন্স নতুন আৰু পুৰণা মাজত ডিফাৰেন্স গাড়ীত একো ডিফাৰেন্স নাথাকে হয় নতুন গাড়ীখন ললে কোনবা নতুন ললে লোৱাৰ পিছত যদি আপুনি 30 দিনাও বিক্ৰী কৰিব গল কমসে কম হলে 3 লাখ 4 লাখ টকা কমত বিক্ৰী কৰিব লাগিব যেনেকে ইনোভা খ্ৰীষ্টা মোৰ তাত 2024 ৰ ইনোভা খ্ৰীষ্টা আছে নতুন এতিয়া 23 লাখ কৰি যায় এতিয়া মই বিক্ৰী কৰি আছো আপোনাৰ 19 লাখ টকাত বিক্ৰী কৰি আছো এতিয়া গাড়ী এক মাহ বয়স এখন গাড়ী আপোনাৰ সন্মুখতে দেখাই দিও এখন আপুনি এবাৰ ৰিভিউটো দেখাই দিও গাড়ীখন হয় হয় এখন গাড়ী আপোনাৰ ফেসিলিভৰ হয় নেক্সন একদম লেটেস্ট মডেল আচ্ছা আপোনাৰ 2 মাহৰ পুৰণা গাড়ী এখন গাড়ী মই এতিয়া 11 লাখত দি আছো এখন গাড়ী দাম আছে 16 লাখ টকা মই এতিয়া 11 লাখত দি আছো আচ্ছা আপোনালোকে আহি ফিজিক্যালি গাড়ী চাই চিটি ল'ব আৰু এই ভিডিওটো আপোনালোকে চাই কেনে পালে তো আপোনালোকে কমেন্ট কৰিব আৰু ভিডিওটো কৰ পৰা চাই আছে তো আপোনালোকে এটলিষ্ট এটা কমেন্ট কৰি দিব ধন্যবাদ